নতুনকৈ ওলোৱা কচু, ভোল আৰু ঔটেঙা কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মই পিঁয়াজ আৰু নহৰু, কেঁচা জলকীয়া লৈ পেলাই তেলতে এনেকৈ ভাজি ল'লোঁ। জোখ অনুযায়ী হালধি নিমখ দিলোঁ আৰু এনেকৈ ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি ল'লোঁ। আজি বনাম মই কচু, ভোল আৰু ঔটেঙা। ইয়াতে মই কচুৱে ভোলে ধুনীয়াকৈ কাটি কুটি ধুনীয়াকৈ ভাজি লৈছোঁ। একেলগতে ঔটেঙা দিলে নিসিজে কাৰণে পাছত ঔটেঙা দিম। এনেকৈ মই ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া ইয়াতে মই পানী ঢালি পেলাই ধুনীয়াকৈ সিজিব দিম। এতিয়া মই পানী ঢালি এনেকৈ মই অকণমান লৰাই লৈ পেলাই সিজিবলৈ দিম। এইফালে মোৱা মাছ আনিলোঁ। সৰু সৰু মোৱা মাছ খাবলৈ খুবেই ধুনীয়া লাগে। মোৱা মাছ ধুই পখালি দি পেলাই মই ধুনীয়াকৈ এনেকৈ এজনীকৈ ফ্ৰাই কৰি ল'লোঁ। এইফালে মোৰ মাছ ভজা হৈ গ'ল, ৰঙচুৱাকৈ অলপ ভাজিছোঁ। এইফালে মোৰ চব্জি পূৰা ধুনীয়াকৈ সুন্দৰকৈ উতলি গ'ল। এয়া মোৰ চব্জি পূৰা কচু আৰু ভোল ধুনীয়াকৈ সিজি গ'ল। একদম গাঁৱলীয়া মানুহ, আমি একেবাৰে থলুৱা জুতি ভোল লৈ খুবেই ভাল পাওঁ। ইয়াতে ঔটেঙাও ঢালি দিলোঁ, লগতে মোৱা মাছ কেইজনীমান ঢালি দিলোঁ। এনেকৈ ঢালি পেলাই এতিয়া আকৌ ধুনীয়াকৈ সিজিবলৈ দিম। এইফালে মোৰ চব্জি ৰেডি হৈ গ'ল, পূৰা হৈয়ে গ'ল আৰু চব্জি। এইফালে চব্জি ৰেডি হৈ গ'ল। এইফালে মই মাছৰ পেটু ধুনীয়াকৈ বাচি মেলি থৈ দিছিলোঁ। ভাত কেইটামান দি কেঁচা জলকীয়া, নহৰু, আদা দি পেলাই ধুনীয়াকৈ ভাজিছোঁ। আজি ভাত সাজ তেনেকৈ খালোঁ, খুবেই ভাল লাগিলে। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি লগতে বিভিন্ন ধৰণৰ এনেকৈ ভাত সাজ খালোঁ।